বৰ্তমান বাজিছে 8:25। এতিয়া আমি যাম জোনবিল মেলা। আমাৰ মা ভণ্টি এনেকৈ ঘৰৰ পৰিয়াল সৈতে। কিন্তু আজি যোনটো মানে ৰাতিপুৱা গ'ল, মানে আজি যোনটো মানে আমাৰ বিনিময় পথাৰ যোনটো গ'ল, সেইটো বিনিময় পথাৰ কিন্তু মাহঁতে আহিলেগৈ। ৰাতিপুৱা 3:30 বজাতে আনিলেগৈ। কিবা বিনিময় পথাৰ কৰি পিনে কি লৈ আহিছে সেইটো নাই চোৱা। আকৌ বোলে এতিয়া ৰাতি বোলে যায় বোলে। এতিয়া ৰাতি আকৌ তাকে যাওঁ, তাকে ওলাইছোঁ। এতিয়া আমাৰ এফালে ৰাইজ আহি আছে, এখন গাড়ীখন ওলাই লৈছোঁ। এটা গাড়ীৰ ভিতৰত আছে উৎপল ভণ্টি। গানটো আমাৰ গাড়ীৰ ভিতৰত আছে এতিয়া উৎপল ভণ্টি। আমি এতিয়া যাওঁ, মা জেঠাই গোটেইখিনি বোলে যায় বোলে। বিনিময় পথাৰ গোটেইখিনি কৰি পিনে আহিলে 3:30 বজাত ৰাইজে। 3:30 বজাত গৈ পিনে আহিছে আকৌ সন্ধিয়া সময়ৰ 3:30 বজাত, মানে 12 ঘণ্টা লৈ পিনে আহিছে। এতিয়া আকৌ আমি দুটা যাম বুলি কওঁতে মা আৰু ভণ্টি আকৌ বোলে সিহঁতে বোলেও যায় বোলে, মাহঁতেও যায় বোলে, জেঠাহঁতেও যায় বোলে। বস্তুটো সেইটোৱে। কোৱা, জোনবিল মেলা বোলে কি? তুমিতো কৈছিলা তুমি 3:30 বজাতে নেকি? 3:30 বজাত কৈছোঁ। আমি বিনিময় পথাৰ কৰি আহিলোঁ, আকৌ যাম। মেলা বুলি কি দিবা? মেলা বুলি বঢ়িয়াকৈ আমি জেকেট ল'ম। জেকেট ল'ম। মোকো জেকেট এটা দিবা নে? এইটো ভিডিঅ'ত নে এনেকুৱা সঁচাকৈ? সঁচাকৈ নে? অঁ বাৰু। বাকী জেঠাইহঁত আহি আছে, জেঠাইহঁতৰ কাৰণে ৰখি আছোঁ। মাহঁতে ওলাই আহি আছে আৰু বস্তুটো সেইটোৱে আৰু। যোৱাবাৰ এই পৰিৱেশটো দেখাই নাপালোঁ। যি অহা দিনাখন সোমালোঁ দোকানত, একেবাৰে দোকান সামৰি ঘৰলৈ অহা দিনাখনহে এই বাটটো দেখা পাইছিলোঁ। এবাৰ কিন্তু দেখা পালোঁ, কিন্তু তথাপিও বহুত মানুহ সেৰেঙা। এবাৰ মানুহ বহুতে কম কিন্তু। উৎপল ভণ্টি চাহ লৈ আহিছে। চাহ বেচিব এতিয়া। কেইটকাকৈ? একাপ চাহ 10 টকা। বঢ়িয়াকৈ আদা দিয়া হয়, আদা চাহ। অঁ, লাল চাহ নে গাখীৰ চাহ? গাখীৰ চাহ নহয় নেকি? গাখীৰ চাহ নেকি? যোৱা বছৰ কেনেকুৱা নধৰা হৈ আছিলে, আমাৰ এইটো চাইডে আছিলে, এতিয়া এবাৰ এইটো চাইডে নাই। এবাৰ চোৱা, এনেকুৱা ভয়ানক দোকান কম এবাৰ। এইটো চুক আছিলে, এইফালে এখন দোকান, সেইখিনিত আমাৰ দোকানখন আছিলে। এবাৰ এইফালে নাই এখনৰ দোকান। চব খালী। সেইফালে পানী পুখুৰী ধোৱা হেৰি, কি বুলি কয়, বস্তু ধোৱা পুখুৰীটো সেইফালে আছে। লিংকটো দি দিম ভিডিঅ'ৰ তলত। এইফালে এইখিনি আমাৰ দোকান আছিলে, এইখিনিত আমি এই পলিথিনটোৰ ওচৰত আমাৰ দোকানখন আছিলে, এতিয়া নাই। এইফালে মানুহে নাই পাই, এইবাৰ বহুত কম এইবাবে। যোৱা বছৰ নিজে দোকান দিছিলোঁ, এইবছৰ বেলেগৰ দোকানত খাবলৈ আহিছোঁ আৰু কথাটো সেইটোৱে। কিন্তু এনেকুৱা কম দোকান বুলি ভবা নাছিলোঁ যোৱা বছৰতকৈ। বহুত কম দোকান এবাৰ। এনেকুৱা কম দোকান বুলি ভাবা হয়তো নিজৰ এবাৰ সময় নিমিলিলেও কিবা এটা কৰিব পাৰিলোঁ হয় চাগে। এইফালে কেম্প লৈ আহিছে এইফালে। আমিতো যোৱা বছৰ খেৰত শুইছিলোঁ নে ৰাতিডালটো নুশুলোৱেই, এনেকুৱা নিচিনা কথা। বহুত কম মানুহ। মেলালৈ আহিলোঁ যেতিয়া আৰু গাহৰি পোৱা অলপ নাখালে জানো হ'ব। সেইকাৰণে গাহৰি পোৱা অলপ 1 প্লেট বনাবলৈ দিলোঁ। এইফালে এয়া কাটি আছে গাহৰি। এই ছাইডত এইবিলাক মছলাবিলাক এইয়া বাচনটোতে ৰাখি আছে। অলপ পিছত খাম আৰু। এয়া দোকানখন আহিছে বোলে ঢকুৱাখানাৰ পৰা, মানুহজনক সোধোতে, আৰু বেনাৰখনতো লিখা আছে বাৰু ঢকুৱাখানা বুলি। এইবোৰ বেলেগে দেখিলে ভাবিব যে এইখিনি সাৰ, কলাখাৰ বুলি ভাবিব, কিন্তু কলাখাৰ নহয়, এইখিনি ছাই মদ হয়। যোৱা বছৰ এনেকৈ আমি বেচিছিলোঁ। এইবছৰ সময় নাপালোঁ। এইবছৰ এনেকুৱা যদি মানুহ কম বুলি ভবা হয়, তেতিয়া বস্তুটো ভয়ানক বেচিলোঁ হয়। এইটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কিন্তু দেই। এবাৰ দোকানৰ কাষ্টমাৰে নাই এবাৰ। য'ত যোৱা বছৰ কাউণ্টাৰত বহি আছিলোঁ, এবাৰ বেলেগৰ দোকানত বহি আছোঁ।
ঢকুৱাখানা দোকানখনৰ পৰা আহি এতিয়া মাজুলীৰ দোকানখনলৈ আহিলোঁ। ব্ৰইলাৰ লেগ পিচ এটা পুৰিবলৈ দিলোঁ, ব্ৰইলাৰটো অলপ টেষ্ট কৰি চাওঁ বুলি। ইফালে বহি আছে মা, বাইদেউ, ভাইটি, ভণ্টি গোটেইখিনি জুই পোৱা আছে এইখন দোকানত। মই এফালে ব্ৰইলাৰটো পুৰিবলৈ দি আছোঁ। এইফালে আমি জুই পুৱাই মাংসৰ জুতি লওঁ, এইফালে মাংস কাটি আছে, মছলা চছলা দি পিনে খাওঁ। বাকী নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।